নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্যটি ইনফৰ্মেটিভ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই দেখাবলৈ গৈ আছোঁ নতুনকৈ ওলোৱা কিছুমান ভেকেঞ্চিৰ বিষয়ে। তোমালোকে যদি অসম গভৰ্ণমেণ্টৰ চাকৰি এটা কৰিবলৈ ইণ্টাৰেষ্টেড হোৱা তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। যেতিয়া মই নতুন ভিডিঅ'সমূহ আপলোড কৰিম তোমালোকৰ ওচৰত নটিফিকেশ্যনটো আহি যাব। এতিয়া প্ৰথম যোনটো চাকৰিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো আহিছে আসাম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট ছ'চাইটিৰ ফালৰ পৰা। ইয়াত প্ৰজেক্ট মেনেজাৰৰ ভেকেঞ্চি ওলাইছে, এটা পোষ্ট ওলাইছে আৰু চেলাৰী কৈছে 1,50,000 per month or 20% হাইক অন দ্য এক্সিষ্টিং ৰিনুমাৰেশ্যন উইচ এভাৰ ইজ লেছ। তাৰমানে আইডাৰ তোমালোকক 1.5 লাখ টকা চেলাৰী দিব বা 20% হাইক দিব। এতিয়া যোনটো তোমালোকে যদি ক'ৰবাত চাকৰি কৰি আছে সেই চেলাৰীটোতকৈ 20% তোমালোকে বেছি পাবা। ইয়াতে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং এণ্ড এডভান্স কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট, পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কনষ্ট্ৰাকশ্যন মেনেজমেণ্ট উইল বি প্ৰিফাৰ্ড। ৰিকুৱাৰ্ড এক্সপিৰিয়েঞ্চ 10 years মিনিমাম বিচাৰিছে আৰু এক্সপিৰিয়েঞ্চ ইন লাৰ্জ স্কেল কনষ্ট্ৰাকশ্যন ইন পৰ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড পাৰ্টিকুলাৰলি মৰাইন ছেক্টৰ আৰু ৱৰ্ক ইন ৱৰ্ল্ড বেংক এক্সটাৰ্নলি এডেড প্ৰজেক্ট গভৰ্ণমেণ্ট প্ৰজেক্টছ উইল বি প্ৰিফাৰ্ড. Interested candidates may apply before the selection committee with all the original documents in support of age, qualification and experience along with self-attested photocopies of the same. The candidates are also required to carry 2 copies of recent passport size photograph. Yate work in interview hobo aru tar agote tomalage 23 May bhitor register koribo lagibo aru 23 tarikhe 11 tar pa 1 bajar bhitor interview to hobo. Tamane 23 tarikhor bhitor 10টাৰ পৰা 11টা বজাৰ ভিতৰত এইটো এপ্লিকেশ্যনৰ টাইম হয় ৰেজিষ্ট্ৰেশ্যনৰ। আৰু এড্ৰেছটো হৈছে AIWTD ছ'চাইটি 3rd floor ডাইৰেক্টৰ অফ ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট উলুবাৰী গুৱাহাটী 7 আছাম। ইয়াতে তোমালোকে নিজৰ গোটেই ডকুমেণ্টছখিনি অৰিজিনেল আৰু ফটোকপি দুটা ছেট লৈ যাব লাগিব, লগতে পাছপৰ্ট চাইজ ফটোগ্ৰাফো 2খন লৈ যাব লাগিব ইণ্টাৰভিউৰ দিনাখন তোমালোকে যেতিয়া যাবা। যদি তোমালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয় তেন্তে এই ভেকেঞ্চিটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা। আৰু এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে, এইখিনি এবাৰ পঢ়ি চাই ল'ব পাৰিবা। ইয়াতে এইটো ডেটৰ কথা ক'লে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰজেক্ট মেনেজাৰ এইখিনি যোনখিনি মই অলৰেডি কৈছোঁ এইখন এবাৰ পঢ়ি চাই ল'বা। এইখিনি এলিজিবিলিটি কথা মই যোনখিনি অলৰেডি মেনশ্যন কৰিছোঁ এইখিনি এবাৰ পঢ়ি চাই ল'বা আৰু যদি তোমালোকৰ মিলে তেন্তে তোমালোকে পোষ্টটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা। ইয়াৰ পিছত নেক্সট যোনটো ভেকেঞ্চিৰ বিষয়ে মই দেখাবলৈ গৈ আছোঁ সেইটো আহিছে ৰেল ইণ্ডিয়া টেকনিকেল এণ্ড ইকনমিক ছাৰ্ভিচ লিমিটেড ৰাইটছ। আৰু ইয়াত দুটা ভেকেঞ্চি ওলাইছে টেকনিচিয়ানৰ, অনলাইন এপ্লাই কৰিব লাগিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াতে বিচাৰিছে BSc ডিগ্ৰী, এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়। 40 years কৈছে এজ লিমিট। লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 19/5/2025, 19 তাৰিখৰ ভিতৰত অনলাইন এপ্লাই কৰিব লাগিব। চেলাৰী 14,643 rupees per month। আৰু ইয়াতে ফুল টাইম BSc বিচাৰিছে ডিগ্ৰী ইন ফিজিক্স অৰ কেমেষ্ট্ৰি। যদি ফিজিক্স বা কেমেষ্ট্ৰিত তোমালোকে BSc কৰি থৈছে তেতিয়া পোষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিবা। এপ্লিকেশ্যন ফিজ এটা থাকিব 300 টকা প্লাছ টেক্সেছ ইজ এপ্লিকেবল। আৰু এইটো অনলাইন এপ্লাই কৰিব লাগিব, এইটো ৰাইটছৰ যোনটো ৱেবছাইট হয় তাত গৈ পেলাই 30 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন প্ৰচেছটো ষ্টাৰ্ট হৈ আছে আৰু এইটো 19 তাৰিখলৈকে আছে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যনখন, ইয়াতে গোটেই ডিটেইলছখিনি মেনশ্যন কৰা আছে যিখিনি মই অলৰেডি কৈছোঁৱেই। তোমালোকে এইখন এবাৰ পঢ়ি চাই ল'বা আৰু যদি তোমালোকৰ এলিজিবিলিটি মিলে তেন্তে এই চাকৰিটোৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা। এইখন 18খন পেজৰ হয়, মই গোটেইখিনি পঢ়ি নিদিওঁ। ইয়াত চিলেকশ্যন প্ৰচেছ কৈছে ৰিটেন টেষ্ট হ'ব, 125 অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব, কেৰিং 1 mark ইচ ফৰ ডিউৰেশ্যন অফ 2.5 hours। তাৰমানে 2.5 ঘণ্টাৰ পৰীক্ষা হ'ব, 125টা অবজেক্টিভ টাইপ কুৱেশ্যনছ আহিব। তাৰপিছতে মিনিমাম 50% মাৰ্কছ বিচাৰিছে EW। এইখন চিলেবাছখনো দি দিছে কি কি আহিব, এখন এবাৰ পঢ়ি চাব পাৰিবা তোমালোকে। কেমেষ্ট্ৰিত কি আহিব, ফিজিক্সত কি আহিব।
গুৱাহাটী কলকাতা দিল্লী এনচিআৰ হ'ব ইয়াৰ পৰীক্ষা এড্ৰেছটো তোমালোকক পিছত তেখেতলোকে আপডেট কৰি দিব গুৱাহাটী কোন জেগাতে পৰীক্ষাটো হ'ব 300 টকা ফিজ প্লাছ টেক্স চাৰ্জ এপ্লিকেবল এইটো মই অলৰেডি ক'লোৱে আৰু বাকী হাউ টু এপ্লাই ইয়াত লিখা আছে অনলাইন তোমালোকে এপ্লাই কৰিব লাগিব এইখিনি এবাৰ পঢ়ি চাই ল'বা কি কি ডকুমেণ্টছ লাগে আৰু তাৰপিছতে এলিজিবিলিটি মিলে যদি এইখিনি কাৰণে তোমালোকে এপ্লাই কৰি দিব পাৰিবা ইয়াৰ পিছত নেক্সট মই আৰু এটা ভেকেঞ্চিৰ বিষয়ে জনাবলৈ গৈ আছোঁ সেইটো আছে গুৱাহাটী ইয়াতে এটা এক্সিকিউটিভৰ ভেকেঞ্চি ওলাইছে অনলাইন এপ্লাই কৰিব লাগিব মেইলৰ থ্ৰু দি আৰু ইয়াতে চেলাৰী হ'ব 23,000 বা 30,000 Educational qualification and work experience basis a bachelor's in commerce from a recognized university institute with at least 5 years of experience in the area of accounting, financial reporting and record keeping in the entrepreneurship, livelihood, skilling sector. Yet apply korbole hole required to submit through post by courier hard copy aro by email korbo para recruitmentcell.ie2023@gmail.com etu tumaloke nijor CV khon email কৰি দিব পাৰিবা বা courier পঠাই দিব পাৰিবা the following particulars to be sent to the address given below কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে বায়োডাটা তাৰপিছত ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ ফটোকপিজ বা স্ক্যান কপি অফ সার্টিফিকেটস বিলাক আৰু দুটা ৰেফাৰেন্স আন্ডাৰ হোম the candidate worked before or non person কোনো দুটা ৰেফাৰেন্স দিব লাগিব ক'ত তোমালোকে আগতে কাম কৰিছিল আৰু এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব 20 মে 5 টা লৈকে আছে যদি তোমালোকে হার্ড কপি পঠে তেতিয়ালে টু দ্য এডমিনিষ্ট্ৰেটিভ অফিচাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰেনাৰশ্বিপ লালমাটি বশিষ্ঠ চাৰিআলি গুৱাহাটী 29 আসাম এইকেইটা হ'ল ফোন নম্বৰ আৰু এইখন হৈছে PDF খন এইখন হৈছে PDF খন বা ৰিক্ৰুটমেন্টৰ যোনখন নটিফিকেশন খন হয় এইখন তোমালোকে এবাৰ পঢ়ি চাই ল'বা ইয়াতে গোটেই ডিটেইলছ খিনি মেনশ্যন কৰা আছে interview mode of interview keneke submission of expenses of appearing for interview যদি তোমালোকৰ এলিজিবিলিটি মিলে আৰু ইন্টাৰেষ্টেড হয় তেন্তে এই পোষ্টৰ কাৰণে এপ্লাই কৰি দিব পাৰিবা